আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বুকু ফুলাই কৈছে হয় তেওঁ ভোট চোৰ। যোৱাকালি তেওঁ নিজে ক'লে কি হয় আমি ভোট চুৰি কৰিব বিচাৰিছো। ডিলিমিটেশনের নামে বরাক উপত্যকার দুটি গুরুত্বপূর্ণ বিধানসভা আসন কার্যত বিলুপ্ত করেছে বিজেপি সরকার, এমন অভিযোগ তুলেছেন প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ। তিনি জানান, কংগ্রেস রাজ্যে ক্ষমতা এলে ওই দুই আসন পুনর্বহাল করা হবে। কাটিগড়ার বারুনি মেলার মাঠে আয়োজিত জনসভায় গগৈ বলেন, বিজেপি পরিকল্পিতভাবে বরাকের মানুষের রাজনৈতিক অধিকার হরণ করছে। ভোটার তালিকায় ইচ্ছাকৃত বিভ্রান্তি সৃষ্টি করে বিরোধীদের দমন করার চেষ্টা চলছে বলে অভিযোগ করেন তিনি। বিজেপি সরকারের সমালোচনা করে গগৈ বলেন, আসামে সিন্ডিকেট রাজ কায়েম হয়েছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার সরকারকে চোরের সরকার আখ্যা দিয়ে তিনি দাবি করেন, সাধারণ মানুষের উন্নয়ন উপেক্ষিত থাকায় বিজেপির প্রতি মানুষের আস্থা কমছে। সবাই কংগ্রেসের একাধিক নেতা বিজেপি বিরোধী বক্তব্য রেখে আসন্ন নির্বাচনে দলকে শক্তিশালী করার আহ্বান জানান। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বুকু ফুলাই কৈছে হয় তেওঁ ভোট চোৰ। যোৱাকালি তেওঁ নিজে ক'লে কি হয় আমি ভোট চুৰি কৰিব বিচাৰিছো। কিন্তু অসমৰ ৰাইজে এটা দেখিছে যে এইখন দল এই হ'ল চোৰ আৰু ডকাইতৰ দল। এইখন দল হ'ল চোৰ আৰু ডকাইতৰ দল। আজি মাত্ৰ ভোট চুৰি কৰা নাই, তেওঁলোকে মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰা নাই, তেওঁ উজনি অসমত খিলঞ্জীয়া মানুহসকলৰ গৰু চুৰি কৰিছে। উজনি অসমত খবৰ লওক, তিনিচুকীয়ালৈ যাওক, গোহালিৰ পৰা গৰু চুৰ, এতিয়া তাৰ পৰা গৰু চুৰি আৰম্ভ হৈছে। কোকৰাঝাৰলৈ যাওক, কাৰ্বি আংলঙলৈ যাওক, তেতিয়া গম পাব যে বড়ো ৰাভা কাৰ্বিৰ পৰা তেওঁ মাটি চুৰি কৰিবলৈ বিচাৰিছে। তো ধৰ্মীয় সংখ্যালঘুৰ পৰা ভোট চুৰি, জনজাতিসকলৰ পৰা মাটি চুৰি, খিলঞ্জীয়া মানুহৰ পৰা গৰু চুৰি আৰু বাগানৰ পৰা তেওঁ পানী চুৰি কৰিছে। এতিয়া বাগানে বাগানে মানুহ এটা কথা কয় যে নল আছে জল নাই, নল আছে জল নাই। এই জে হ'ল জয়ন্ত জেপত পইচা, জয়ন্ত জেপত মানি, এই হ'ল জে। আজি তেওঁলোকে বঙালী কথা ক'বলৈ বিচাৰে, কিন্তু কোনটো বঙালী মানুহৰ সমস্যা সমাধান কৰিলে, দ্বীপৰ সমস্যা সমাধান কৰিব পাৰিলে, এনআৰচি সমস্যা সমাধান কৰিব পাৰিলে, ৰেচন কাৰ্ডৰ সমস্যা সমাধান কৰিব পাৰিলে নে? আপোনালোকে কৰিব পাৰিছে নাই পৰা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনআৰচি সমস্যা সমাধান কৰিলে নেকি? ৰেচন কাৰ্ডৰ সমস্যা সমাধান কৰিলে নেকি? আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিলে নেকি? আজি চাওক, সেইকাৰণে যোৱা বিটিআৰ নিৰ্বাচনত খবৰ লওক, কোকৰাঝাৰৰ বঙালী মানুহে বিজেপিক ভোট দিয়া নাই, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। এতিয়া আমাৰ অসমৰ বঙালী মানুহ এতিয়া তেওঁলোকৰ নাগৰিকত্ব তেওঁলোকে ৰবীন্দ্ৰনাথ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইতিহাস নাজানে। যি আমাৰ সোণাৰ বাংলা শুনিলে ক'লে এয়া হ'ল বাংলাদেশী। পাহৰি গ'ল আমাৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, যেতিয়া বংগালৰ পাৰ্টিশ্যন হৈছিল, যেতিয়া বংগালৰ বিভাজন হৈছিল, বংগালৰ জাতীয়বাদী চিন্তাধাৰা লৈ আমাৰ সোণাৰ বাংলা ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। অলপ দিন আগতে সদনৰ ভিতৰত তেওঁলোকে বন্দে মাতৰম লৈ ৰাজনৈতিক তেওঁলোকে তৰ্ক বিতৰ্ক কৰিছিল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত থিয় হৈ এনেকৈ বুজাবলৈ বিচাৰে যে বন্দে মাতৰম বিজেপি দলৰ সৃষ্টি, বন্দে মাতৰম হ'ল বিজেপি দলৰ সম্পত্তি। কিন্তু এবাৰে তেওঁ নকলে যে কবি ৰবীন্দ্ৰনাথ ঠাকুৰে যেতিয়া প্ৰথমবাৰ বাবে বন্দে মাতৰম গাইছিল, এয়া কংগ্ৰেছ দলৰ অধিৱেশনত এটা জিলা নাই য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিবাৰে মাটি কিনা নাই, এটা জিলা তেওঁলোকে এৰি দিয়া নাই। তিনিচুকীয়াত লৈছে, ডিব্ৰুগড়ত লৈছে, মাজুলীত লৈছে, গুৱাহাটীত লৈছে, বাৰাকতো ক'ৰবাত লৈছে নেকি? বাগান লৈছে নেকি? লৈছে। আমি অলপ দিনৰ পিছত এটা ৱেবছাইট মুকলি কৰিম। আমি অলপ দিনৰ পিছত এটা ৱেবছাইট মুকলি কৰিম য'ত প্ৰত্যেক জিলাৰ আমাৰ অসমৰ মানুহবোৰে
গোটেই ডিটেইলছটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰৰ নামত নিজৰ বন্ধুসকলৰ নামত ক'ত ক'ত মাটি লৈছে গোটেইখিনি ডিটেইলছ এই ৱেবছাইটৰ ভিতৰত আপলোড কৰিব আৰু গোটেইখিনি কথা আমি ৰাজহুৱাভাৱে আমি মুকলি কৰি দিম আৰু পিছত আমি এটা প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ ভিতৰত যিমানবোৰ অবৈধভাৱে মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তেওঁলোকৰ পৰা মাটি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত আমি বিতৰণ কৰি দিম আজি দুখ লাগে যে আজি তেওঁলোকে উচ্ছেদৰ ৰাজনীতি কৰে আজি তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহক আজি তুচ্ছ তাচ্ছিল্য কৰিবলৈ বিচাৰে উপলংঘ মন্তব্যৰ যোগেদি অপমানিত কৰিবলৈ বিচাৰে এই কি ধৰণৰ ৰাজনীতি আজি অসমৰ ভিতৰত অসমৰ ইতিহাস চাওক আজি আমি ইয়াত আমি যেতিয়া গৌৰৱ অনুভৱ কৰোঁ যে আজি এই অসমৰ ইতিহাসৰ ভিতৰত আমি মিলাপ্ৰীতিৰে থাকিম এই উপলংঘ মন্তব্য কৈ আজি নিজকে ডাঙৰ হিন্দু নেতা প্ৰমাণ দিবলৈ বিচাৰে মই প্ৰশ্ন কৰিবলৈ বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কেনেদৰে হিন্দু নেতা হ'ব পাৰে যেতিয়া আপোনালোকৰ চৰকাৰৰ ভিতৰত গৰুৰ চিণ্ডিকেট চলোৱা মন্ত্ৰী আছে আপোনালোকে নিজকে হিন্দু নেতা প্ৰমাণ দিয়ে আৰু আকৌ গৰুৰ চিণ্ডিকেটৰ চাবি নিজৰ হাতত ৰাখি থয় ই কি ধৰণৰ হিন্দু নেতা হ'ল আজি হিন্দু মানে নিৰ্ভয় কিন্তু অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ ৰাজনৈতিকভাৱে ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ বিশ্বাসঘাত কৰা ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কেনেদৰে হিন্দু নিজকে ক'ব পাৰে হিন্দু মানে নিৰ্ভয় হিন্দু মানে স্পষ্টবাদী হিন্দু মানে অটল কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ৰাজনৈতিক ইতিহাস চাই যেতিয়াই তেওঁ বিপদত পৰে নিজৰ দলটোক ত্যাগ কৰি বিশ্বাসঘাত কৰি তেওঁ বেলেগ দললৈ জাপ মাৰি যায় স্থিৰতা নাই ভৰি তলত মাটি নাই অলপ যে হেঁচা পৰে তেওঁ জাপ মাৰে আছুত আছিলে প্ৰথমত আছুত যি থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে কংগ্ৰেছত কংগ্ৰেছ থকা সময়ত যেতিয়া হেঁচা পৰিলে জাপ মাৰিলে বিজেপি লৈ এতিয়া মই আপোনালোকক কৈছো পৰৱৰ্তী দিনত যেতিয়া বিজেপি চৰকাৰ যাব প্ৰথম ব্যক্তি বিজেপি দলটোক ত্যাগ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ দিন আগতে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কৈছে কি হয় যেতিয়া পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব নিজৰ পাপ আৰু নিজৰ অপৰাধৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ যাব লাগিব আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়াৰ পৰাই ভাবি লৈছে নহয় মই জেললৈ নাযাওঁ যিদিনা বিজেপি যায় মই আকৌ কংগ্ৰেছৰ ভিতৰত মই জাপ মাৰিম যদি কংগ্ৰেছৰ ভিতৰত জাপ মাৰে কংগ্ৰেছে ল'ব লাগে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমা কৰিব লাগে নেকি কংগ্ৰেছত আহিব দিব লাগে নেকি এতিয়া আপোনালোকৰ লগত আমাৰ চুক্তি হৈ গ'ল যে কেতিয়াও চিৰকালৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত নলওঁ আৰু এই চুক্তি আমি দিল্লীত গৈ ৰাহুল ডাঙৰীয়াক কান্ধত আমি পেলাই থৈ আহিম